গুড মৰ্ণিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আজি বিশেষ কাৰণত মই মানে বিষয়বস্তুৰ ওপৰত বা কিবা এটা কাৰণ হেৰিৰ ওপৰত মই ভিডিঅ' বনাব নোৱাৰোঁ, কাৰণ অলপ এফালে যাবলগীয়া হৈ গ'ল, তো সময়ৰ অভাৱ হৈ গৈছে। তো আজি মই এখন গাঁৱৰ এটা ৰাস্তাৰ মাজেৰে মই যাম, আৰু সেই ৰাস্তাৰ আশে পাশে থকা গছ গছনি বা প্ৰাকৃতিক যোনটো দৃশ্য, সেই দৃশ্য দেখাব চেষ্টা কৰিম। আৰু এনেকুৱা এটা দৃশ্য দেখাম, আপোনালোকে আচৰিত পাব যে এইখন গাঁৱৰ এটা খেতি আছে। ঠিক আছে, আচৰিত এটা খেতি কৰে, আৰু সেই খেতি যিখিনি গছ আছে নহয়, সেই গছখিনি এটা সৌন্দৰ্যময় পৰিৱেশৰ সৃষ্টি কৰিছে। কেনেকৈ কৰিছে মই দেখুৱাব চেষ্টা কৰিম, আপোনালোকে চাই যাব। তো আৰম্ভ হৈছে এয়া প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে সেই পথটো, সেই ৰাস্তাটো দেখা পাইছে। ৰাস্তাৰ কাষে কাষে সুন্দৰ এটা প্ৰাকৃতিক দৃশ্য, এটা সুন্দৰ সেউজীয়া পৰিৱেশ, আৰু সেউজীয়া পৰিৱেশৰ মাজে মাজে মোৰ গাড়ীখন আগুৱাই গৈছে, আৰু দেখা পাইছে চাইডে চাইডে কিছুমান গছ। সেই যে মই কৈছিলোঁ যে এইখন গাঁৱৰ এটা খেতি আছে, আৰু সেই খেতিটো এই কাষে কাষে থকা গছবিলাক যে দেখা পাইছে, সেই গছবিলাক হৈছে চাচি গছ। এইখন গাঁৱৰ প্ৰত্যেকজন মানুহে, প্ৰত্যেকটো ঘৰতে আপোনালোকে দেখা পাব চাচি গছৰ খেতি। আৰু সেই চাচি গছৰ খেতিয়ে ইমানেই ভৰি আছে যে গোটেই প্ৰত্যেকৰ ঘৰৰ পদূলিৰ কাষে কাষে, বাৰীৰ কাষে কাষে আপোনালোকে অকল চাচি গছেই দেখা পাই গৈছে। কিমান চাচি গছ চক, ঘৰৰ ঘৰৰ কাষে কাষে, বাৰীৰ কাষে কাষে সম্পূৰ্ণ চাচি গছেই। এইখন গাঁৱত মানুহৰ বাৰীত অন্য বস্তু দেখা নাপায়, যেনেকৈ তামোলৰ খেতি, তামোল চামোল এইবিলাকৰ খুব কম সংখ্যক দেখা পাব, কিন্তু বেছি সংখ্যকে আপোনালোকে দেখা পাব চাচি গছ, অকল চাচি গছ। আৰু এই চাচি গছে গোটেই পথটো ইমান এটা সৌন্দৰ্যময় পৰিৱেশ কৰিছে, সেউজীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে, আৰু এটা প্ৰাকৃতিক এটা সুন্দৰ পৰিৱেশ উপভোগ কৰিব পোৱা যায়। এইখন গাঁৱৰ প্ৰথম আৰম্ভণিৰ পৰা, ৰাস্তাৰ প্ৰথম আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে আপোনালোকে দেখা পাব সেউজীয়া চাহ গছৰ খেতি, চাহ খেতি, লগতে চাহ খেতিৰ মাজে মাজে এয়া দেখা পাইছে, চাহ খেতিৰ মাজে মাজে চব চাচি গছ। প্ৰায় সংখ্যক চাচি গছেই আপোনালোকে দেখা পাব এইখন গাঁৱৰ মূল খেতি বুলি ক'ব গ'লে মই যি ভাবোঁ যে চাচি গছেই এইখন গাঁৱৰ মূল খেতি। দেখা পাইছে সকলো চাচি গছ, যিমান গছ দেখা পাইছে সেইখিনি সকলো চাচি গছ, অন্য গছ দেখা নাপায়। অন্য গছ দুই এটা গছ দেখা পাব, কিন্তু সম্পূৰ্ণ চাচি গছ। আৰু এই চাচি গছবিলাকে পৰিৱেশটো সৌন্দৰ্য কৰি তুলিছে, সেউজীয়া কৰি তুলিছে। পথৰ দুই কাষে, এই ৰাস্তাটোৰ দুই কাষে অকল চাচি গছ, আৰু চাচি গছৰ সেউজীয়া এটা পৰিৱেশ, আৰু তাৰ মাজে মাজে এই ৰাস্তাটো। কিমান এটা সুন্দৰ পৰিৱেশ, কিমান এটা ভাল লগা পৰিৱেশ উপভোগ কৰিব পোৱা যায়। আপোনালোকে লক্ষ্য কৰকচোন, কেনেকুৱা লাগিব। মই সদায় এই পথেদি অহা যোৱা কৰোঁ, কিন্তু মই আচলতে লগত বাইদেউগৰাকী থাকে, আৰু বাইদেউগৰাকীৰ ওচৰত কেমেৰা কৰিবৰ কাৰণে অসুবিধা হোৱাৰ কাৰণে মই দেখুৱাব পৰা নাছিলোঁ। কিন্তু আজি এটা সুযোগ পালোঁ, এটা সুবিধা পালোঁ, আৰু সেই সুবিধাক্ৰমে মই ভাবিলোঁ এই সেউজীয়া পৰিৱেশৰ পথটো দেখুৱাওঁ, আৰু এইখন গাঁৱৰ যে খেতি, এটা মূল খেতি হিচাপে চাচি গছ লৈছে, তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, তো এয়া চাওক কিমান সুন্দৰ এটা পৰিৱেশ। আৰু গাঁৱৰ একা বেকা পথ বুলি কোৱা হয় ন, এইখন গাঁৱলৈ আহিবৰ কাৰণে যিটো ৰাস্তা, এনেকুৱাই অকোৱা পকোৱা নহয়, আচৰিত অকোৱা পকোৱা। গাড়ী স্পীডত চলাবলৈও ভয় লাগে, কোন সময়ত কোনখন গাড়ী আহি যায় ধৰিবই নোৱাৰি। আৰু চাৰিওফালে গছেই গছ, ইফালে চাবই নোৱাৰি। আৰু গছ বুলিব ক'লে অকল চাচি গছ, কাৰণ এইখন গাঁৱৰ চাচি গছৰ ইমানেই ডিমাণ্ড আছে, ইমানেই মূল্য, যে চাচি গছ এজোপা, অকণমানি সৰু চাচি গছ এজোপা 10-20 হাজাৰ টকাত বিক্ৰী হয়। এটা পৰিয়াল
চাচি গছৰ ওপৰতে এইখন গাঁৱত চলি আছে। কিমান এটা সুন্দৰ পৰিৱেশ, এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে দেখা পাইছে। গোটেই গাঁওখন সুন্দৰ কৰি পেলাই আছে প্ৰাকৃতিক সৌন্দৰ্যই। সেউজীয়া সেউজীয়া, সম্পূৰ্ণ সেউজীয়া। মানে কি চহৰ চাব, এইখন গাঁৱলৈ যদি আহে নহয়, মানে প্ৰাকৃতিক সৌন্দৰ্যৰ উপভোগ কৰিলে মনটো ভাল লাগি যায়। যদি মনত কিবা অশান্তি থাকে, অশান্তিময় মানে পৰিৱেশ হয়, মানসিক অশান্তিত ভুগি থকা হয়, এইখন গাঁৱত অহাৰ লগে লগে এই প্ৰাকৃতিক সৌন্দৰ্যই মনটো সুন্দৰ কৰি তোলে, মনটো ফৰকাল কৰি তোলে। ঠিক আছে, মনটো ভাল লাগি যায়। আৰু এনেকুৱা লাগে যেন ইয়াতে মাটি এটুকুৰা লৈ ইয়াতে ঘৰ বনাই থাকোঁ, ইমানেই ভাল লাগে। দেখা পাইছে চব গছ গছনি, কি সুন্দৰ এটা পৰিৱেশ, চাফ চিকুণ, মানে আচৰিত ভাল লাগে। এই পথেদি আহিলেই মোৰ মনটো ভাল লাগি যায় আৰু সদায় যাওঁ। কেনেকুৱা কি সুন্দৰ এটা সেউজীয়া পৰিৱেশ চাওক, চাৰিওফালে মানে সেউজীয়াই সেউজীয়া, মানে গছৰ সেউজীয়াই মানে পৰিৱেশটো এটা সুন্দৰ পৰিৱেশ কৰি পেলাইছে। এয়া চাহপাত ওলাইছে, চাহ গছ। এই চাহ খেতিখিনিও মানুহৰ ব্যক্তিগত চাহ খেতি হয়, ব্যক্তিগত হিচাপে এই চাহ খেতি কৰে, গাঁৱৰ ৰাইজে কৰে নিজৰ। আৰু সেই কাষে কাষে দেখা পাইছে চব চাহ খেতি কৰিছে। চাহ খেতিৰ মাজে মাজে কাষে কাষে সকলো চাচি গছ, আৰু সেই চাচি গছে এটা সুন্দৰ পৰিৱেশ কৰি তুলিছে। ৰাস্তাটোৰ মানে পথটো ইমান এটা সুন্দৰ পৰিৱেশ কৰি তুলিছে যে এই পথেদি গ'লে এটা সেউজীয়া পৰিৱেশ উপভোগ কৰিব পৰা যায়, এটা সুন্দৰ পৰিৱেশ উপভোগ কৰিব পৰা যায়, মনটো ভাল লাগি যায়। মই সেইকাৰণে এইখন গাঁৱলৈ এই পথেদি আহিলে মোৰ সদায় মনটো কিবা ফ্ৰেছ যেন অনুভৱ কৰোঁ, বিৰাট ভাল লাগে। আৰু মই এনেকুৱা পৰিৱেশেই সদায় ভাল পাওঁ। আপোনালোকে ভাল পায় নাই জনাব। যদি ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যে আমাৰ গাঁৱত ইমান সুন্দৰ পৰিৱেশ আছে।